हेलो नमस्कार बंधु बान्धवीসকল আজি আমি এটা নতুন বিজ্ঞাপন লৈ আহিছো সো ইয়াত চাব পাৰে যেটো এডভাৰটাইজমেন্ট আছে এটো তেজপুৰ ইউনিভাৰ্সিটিৰ হয় ইয়াত ভালে কেইখনমান পোষ্ট আছে সো আমি এই এডভাৰটাইজটোৰ বিষয়ে অলপ আলোচনা কৰিম আজি সো ইয়াত দেখিব পাৰে তেজপুৰ ইউনিভাৰ্সিটিৰ আমাৰ যেটো বিজ্ঞাপন So ইয়াত দিছে যে এপ্লিকেশন থ্ৰু সামত পোৰ্টাল তাৰমানে পোৰ্টাল আছে এই পোৰ্টালটোৰ জৰিয়তে এপ্লাই কৰিব লাগিব আপোনালোকক ইয়াত এপ্লাই ডেট দিছে 30/4/2025 ৰ পৰা আপুনি 24/5/2025 লৈকে এপ্লাই কৰিব পাৰে এটোত পোষ্ট কি আছে আমি লাহে লাহে কৈ আছো সো আপুনি এপ্লাই কৰা লিংকটো এইটো এই লিংকত যাই ওপেন কৰিলে আপুনি পাই যাব আমি লিংকটো ডেসক্ৰিপচনত দি দিম এতিয়া সাপোজ পোষ্ট কি আছে প্ৰথমটো আছে ইন্টাৰনেল অডিট অফিসাৰ এটো কি হয় গ্ৰুপ এৰ পোষ্ট হয় আৰু পেবেন আপোনাৰ 78000 সো ইয়াত চাব পাৰে যেটো সেন্ট্রাল লেভেলৰ পেবেন 3 আছে এটো কি হয় আমাৰ আপোনাৰ যেটো 15600 ৰ পৰা 39100 আৰু গ্ৰেড পে 7600 এটো সেন্ট্রাল লেভেলৰ কিমানটা পোষ্ট আছে এটা পোষ্ট আছে তাৰ পিছত দিছে এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ গ্ৰুপেৰ পোষ্ট হয় এটোৰ সেম পেমেন্ট এটো গ্ৰেড পেটো অলপ কম সো আমাৰ ইন্টাৰনেল অডিট অফিসাৰ এটো আনৰিজাৰ্ভ ক্যাটাগৰী আৰু এটো আনৰিজাৰ্ভৰ কাৰণে তিনটা পোষ্ট আছে ৰিজাৰ্ভৰ কাৰণে এটা পোষ্ট আছে তাৰ পিছত আছে আপোনাৰ এসিস্ট্যান্টত এটা পোষ্ট আছে সেম তাৰ পিছত আছে আমাৰ ল্যাবৰেটৰী এসিস্ট্যান্ট এটোটো এটা পোষ্ট আছে তাৰ পিছত আছে আমাৰ জুনিয়ৰ একাউন্টেন্ট তাৰ পিছত আমাৰ ম্যাক্সিমাম পোষ্ট পাব আপনি মাল্টিটাস্কিং স্টাফ আপনি মাল্টিটাস্কিং স্টাফ আৰু লোৱাৰ ডিভিশন ক্লার্ক আপনি যদি বিএড বা এমএ উইথ কম্পিউটার থাকে তো আপোনালোকে এই দুটা পোষ্ট এপ্লাই কৰিব পাৰে সো ইউডিএ আমাৰ আছে ইউডিএ এটা পোষ্ট আছে এলডিএস 6টা আৰু এমটিএস 5টা সো এইখিনি পোষ্ট কৰিব পাৰে আপুনি এটো কৰিব পাৰে জুনিয়ৰ একাউন্টেন্ট এটো দুটা পোষ্ট আছে সো আমাৰ গটে কেইটা পোষ্ট ভাল সো আমাক কেতিয়া কোৱালিফিকেশন কি লাগিব পোষ্টৰ কাৰণে এটো যেটো ইন্টাৰনেল অডিট অফিসাৰ এটো আপোনাৰ আগত অডিট অফিসাৰ হিচাপে কাম কৰি হ'ব লাগিব আৰু এটো কাৰণে আপোনাক কি কৰা হ'ব মানে এটো কন্ট্ৰাকচুৱেল বেসিছত দিয়া হয় 3 বছৰৰ যেটো আমাৰ এসিস্ট্যান্ট ৰেজিস্ট্ৰাৰ আছে এডমিনিষ্ট্ৰেচন 4টা পোষ্ট আছিল আমাৰ এটোত কি লাগিব মাস্টাৰ ডিগ্ৰী উইথ 55% মার্কস তাৰমানে আপোনাৰ মাস্টাৰ ডিগ্ৰী যদি আছে আৰু 50 মানে নর্মস মানে 55% যদি আছে তো আপুনি এটো পাই যাব এপ্লাই কৰিব তাৰ পিছত এসিস্ট্যান্ট আছে এসিস্ট্যান্টটো আপোনাৰ ব্যাচেলর ডিগ্ৰী লাগিব এসিস্ট্যান্টত আপোনাৰ বিএ বা বিএসসি লাগিব আৰু ইউডিসি ইকুইভ্যালেন্ট মানে সেন্ট্রাল লেভেলত কাম কৰা হ'ব লাগিব তাৰ পিছত ল্যাবৰেটৰী এসিস্ট্যান্ট এটো আপোনাৰ ব্যাচেলর ফিজিক্সত কান ফিজিক্সৰ ল্যাবৰেটৰী এসিস্ট্যান্ট লাগে তাৰ পিছত এটো তো এক্সপেৰিয়েন্স লাগিব তাৰ পিছত জুনিয়ৰ একাউন্টেন্ট এটো আপোনাৰ কি হয় এটো আপোনাৰ বিএ ডিগ্ৰী লাগিব আৰু এজ এ এলডিএ যদি কাম কৰা থাকে তেতিয়া হলে ভাল তাৰ পিছত আপোনাৰ টাইপিং কম্পিউটাৰটো ভালকে লাগিব পাস কৰিবা মানে কম্পিউটাৰটো ভালকে জানি থাকিব লাগিব আৰু টাইপিং স্পিডটো ঠিক ঠাক থাকিলে আপুনি পাই যাব এটো পোষ্ট তাৰ পিছত আপোনাৰ যেটো ইউডিএৰ পোষ্ট অলপ এলডিএত কে জুনিয়ৰ এসিস্ট্যান্ট কে আপাৰ লেভেলৰ পোষ্ট হয় এটো পোষ্টটো আপোনাৰ সেম ক্ৰাইটেৰিয়া লাগিব তাৰ পিছত এলডিএ
LD কি আছে BA BSc পাছ হ'ব লাগিব আৰু আপোনাৰ কম্পিউটাৰ উইথ 1 year or 6 month কম্পিউটাৰ থাকিব লাগিব আৰু লগত আপুনি কিবোৰ্ড যে আছে মানে 35 word per minute টাইপ কৰিব লাগিব ইয়াত দিয়ে আছে 35 word আৰু হিন্দী হলে 30 word টাইপ কৰিব লাগিব তাৰ পিছত কম্পিউটাৰ অপাৰেশন মানে MS Word Excel এইবিলাক অলপ ভালকে কৰি জানিব লাগিব তাৰ মানে আপোনাৰ যিমান কিটা পোষ্ট আছে বেছিভাগেই আপোনাৰ উইথ কম্পিউটাৰ সো ইয়াত ইম্পৰ্টেন্ট নোট দি আছে তো আপোনাৰ ইয়াত প্ৰথমটো দি আছে আপুনি যিখিনি পেমেন্ট বা স্যালাৰি পাব এইখিনি সেন্ট্রাল গভর্নমেন্ট মতে পাব তাৰ পিছত আপুনি লাষ্ট ডেট লৈকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট পাৰ হলে নৰিব তাৰ পিছত ইন্টাৰনেল অডিট যেটো আছে অফিচাৰ এটো 3 বছৰ কাৰণে কৰি দিলো তাৰ পিছত বাকি ইয়াত ইমানখিনি নাই ৰিল্যাক্সেশন দি আছে তাৰ পিছত এটো নোট আছে লাগত কি আছিল এই সেন্ট্রাল লেভেলৰ পোষ্ট বিলাকত কি আছিল আপোনাৰ ইন্টাৰভিউ হৈছিল কিন্তু এই ইন্টাৰভিউটো উঠাই দিয়া হৈছে বৰ্তমান সো এটা ফিস তো আপুনি যদি জেনারেল OBC কাৰণে কিমান 500 আৰু যদি SC ST আৰু PWD পাৰ্সন উইথ ডিসএবিলিটিজ থাকে তেতিয়াহলে আপোনাৰ পইচা দিব নালাগে কোনো ফিস নাই ফিস মাপ আছে আপোনাৰ তো এইটো পেমেন্ট কেনেকৈ কৰিব লাগিব যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া কি হয় অনলাইন ট্ৰান্সফাৰ কৰিব লাগিব মানে আৰু এইটো যদি আপুনি আগত জব কৰা হয় তেতিয়াহলে আপোনাৰ NOC খন বাহিৰ কৰিব লাগিব বাহিৰ কৰি ল'ব লাগিব আৰু NOC খন স্মাৰ্ট পোৰ্টাল যত এপ্লাই কৰিব তাত মানে আপলোড কৰিব লাগিব আৰু যদি আপোনাৰ কিটো ইনকমপ্লিট হয় তেতিয়াহলে এটো ক্যান্সেল হ'ব সো এইখিনি আছিল আমাৰ ইনফৰমেশন আশা কৰিছো সবে এডভাৰটাইজটো বুজি পাইছে আমি লিংকটো দি দিম যদি এপ্লাই কৰাত অসুবিধা হয় আপুনি কমেন্ট কৰিব আমি এপ্লাই কৰা ভিডিও এটা আপোনালোকৰ কাৰণে বনাই দিম ধন্যবাদ